চলি আছে আমি এই হিসেবে আমার বজালি নামা সমষ্টিত পৰা আমি দুগৰাকী আমাৰ সন্মানীয় সভাপতি উত্তৰ ডাঙৰীয়া আদৰণি জনাবলৈ আহ্বান জনাইছোঁ। বজালি নামা সমষ্টিৰ সন্মানীয় সভাপতি চৌধুৰী ডাঙৰীয়া, আমি মাননীয় সভাপতি উত্তৰ ডাঙৰীয়া এটি মমেণ্টো আৰু এটি গুণাম জাতিৰে আমাৰ সন্মান যাচিব বিচাৰিছোঁ। এইখন মাণ্ডলিক সভা, ইয়াত কেইবাখনো জিলাৰ সভাপতি সম্পাদক আৰু আমাৰ যি সমষ্টি সমিতি আছে, সমষ্টি সমিতিৰ সভাপতি সম্পাদক আৰু লগতে কেওটা ভাতৃভগ্নী সংগঠনৰ মূল বিষয়ববীয়াসকল আহিছে। আমি আজি কিছুদিনৰ আগতে প্ৰতিটো সমষ্টিত বুথ সন্মিলন অনুষ্ঠিত কৰিবৰ কাৰণে আমি নিৰ্দেশ দিছিলোঁ। সেইমতে সেই কামবোৰ কেনেধৰণে আগবঢ়াইছে সেই কথাখিনি তেওঁলোকৰ পৰা আমি জানিব বিচাৰিছোঁ। জনসংযোগ বৃদ্ধি কৰিবৰ কাৰণে, ক্ষিপ্ৰতাৰে সংগঠন শক্তিশালী কৰিবৰ কাৰণে, ক'ৰবাত যদি কোনোবা সাংগঠনিক স্তৰ পূৰ্ণাংগ হোৱা নাই সেইখিনি কৰিবৰ কাৰণে আমি নিৰ্দেশ দিছিলোঁ। আৰু সেইমতে যথেষ্টখিনি কেইবাটাও সমষ্টিত মই দেখিছোঁ যে তেওঁলোকে কাম কাজবিলাক খুব নিয়াৰিকৈ কৰিছে আৰু বাকীখিনিও চেষ্টা অব্যাহত ৰাখিছে। আপোনালোকে জানেই যে আৰু কিছুদিনৰ পিছতেই অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে নিৰ্বাচনৰ প্ৰস্তুতি এটা মূল কথা এই সময়ছোৱাত। আৰু আপোনালোকে জানেই যে অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ অংশীদাৰ হৈ আছে। 2016 চনতো আমি আছিলোঁ আৰু 21 চনতো আমি একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈ বৰ্তমান সময়তো আমি চৰকাৰত আছোঁ। আসন বুজাবুজি আৰু অগপ কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব? চাওক, আসন বুজাবুজি এতিয়ালৈকে এই কথাটোত আমি খাটাংকৈ ক'ব পৰা হোৱা নাই কিমান আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। স্বাভাৱিকতে আসনটো আৰু দলে বিচাৰিবই। গতিকে গোটেই কথাখিনি আলাপ আলোচনাৰ মাধ্যমেৰেই হ'ব। এতিয়ালৈকে কোনো ধৰণৰ এই ক্ষেত্ৰত আনুষ্ঠানিক আলোচনা হোৱা নাই। গতিকে সময় আছে, সময় হ'লে মই আপোনালোকক নিশ্চিতভাৱে ক'ম। নাই, মই আসন সম্পৰ্কত আজিৰ দিনটোত একো নকওঁ। মই দেখিছোঁ যে নামনি অসমৰ আজি যদি আপুনি বৰপেটা লোকসভা সমষ্টিটোলৈকে যদি চায়, ইয়াত কেইবাটাও সমষ্টিত দলৰ কৰ্মকৰ্তাসকলে জোৰদাৰ সংগঠন কৰিছে আৰু সাংগঠনিক ভেটি মজবুত কৰিছে। এটা সময়ত নামনি অসমৰ বহুকেইটা সমষ্টিয়ে অসম আন্দোলনৰ দুৰ্গ আছিল, অসম গণ পৰিষদৰো দুৰ্গ আছিল। কাৰণ আপোনালোকে জানে যে অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে যোৱা 85 চনৰ পৰা বিভিন্ন নিৰ্বাচনত প্ৰায় 85টা সমষ্টিতেই জয়লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু মই সেইকাৰণে কৈ থাকোঁ যে ৰুট আছে, ৰাজ্যখনৰ বহুকেইটা সমষ্টিৰ ৰুট আছে আৰু সেইবিলাকত সাৰ পানী দিলে স্বাভাৱিকতে আমি ৰাইজক আমাৰ লগত পাম। কিন্তু এইটো নহয় যে আমি 85টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ভাবিছোঁ বা আসন বিচৰাৰ কথা ভাবিছোঁ, তেনেকুৱা কথা নহয়। আমি অকলে খেলিলে এটা সুকীয়া হয় আৰু লগত খেলিলে স্বাভাৱিকতে আলাপ আলোচনাৰ মাধ্যমেৰে আগবাঢ়িব লাগিব। আমাৰ নিজৰ প্ৰাৰ্থীও আমি জিকাব লাগিব আৰু মিত্ৰ দলকো আমি জিকাব লাগিব। নতুন মুখৰ প্ৰাৰ্থী আৰু মহিলা প্ৰাৰ্থীক কিদৰে অগ্ৰাধিকাৰ দিব এইবাৰ? আমি কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰোঁ, সেই আসনবিলাকত কেনেধৰণৰ প্ৰাৰ্থী আছে এই দিশবিলাকতো চাব লাগিব অলপ। স্বাভাৱিকতে মহিলা আৰু নতুন প্ৰজন্মক অগ্ৰাধিকাৰ দিয়াটো আমাৰ লক্ষ্য। বিজেপিৰ পৰাও বহু নেতা আপোনালোকৰ দলত বিশেষকৈ মিত্ৰতা সাপেক্ষে অহাৰ চৰ্চা বা কুচকাৱাজ চলিছে, তেনেকুৱা হৈ আছে? নিৰ্বাচনৰ সময়ত বহু কথাই হয়। আজিৰ দিনটোত আৰু মই অধিক ইয়াতকৈ কথা নকওঁ। গহপুৰ আৰু মাকুমো আপোনালোকে বিচাৰে? মই কোনো চিটৰ সম্পৰ্কত আপুনি যদি এটা এটাকৈ চিট সুধি থাকে তেতিয়াহ'লে মই আজিৰ দিনটোত মই কৈ নিদিওঁ, একো নিদিওঁ। দিলীপ শইকীয়া পৰহি আহিছিলে বজালিত, যিটো সময়ত অসম গণ চাওক, আনে কি কয় সেইটোৰ ওপৰত মোক প্ৰশ্ন নুসুধিব। মই মোৰ কথাৰ ওপৰত আপোনালোকৰ যদি কিবা ক'বলগীয়া আছে, মই একো আপোনাৰ প্ৰশ্নটোৱে মোক শুনিব খোজা নাই। গোটেই কথাখিনি আলাপ আলোচনাৰ মাধ্যমেৰেই আমি মিত্ৰতাত আগবাঢ়িম। কিমান দিন বাকী, কেতিয়ালৈকে সকলো পোহৰলৈ আহিব আৰু কিমান দিন মাজত? নিৰ্বাচনৰ আগত। দাদা, যিহেতু আপুনি বজালিৰ যি মন্ত্ৰীগত